মই সদায় যেতিয়া সামাজিক জীৱনলৈ মই যেতিয়া ধাৱমান হৈছিলোঁ, ভৰি দিছিলোঁ, ৰাইজক সেৱা কৰা মানসিকতা সদায় মই লৈ আহিছোঁ। প্ৰায় 98ৰ পৰাই মই চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাত মই আচ্ছাত বিশেষ ভূমিকা পালন কৰি প্ৰায় 20টা বছৰ দিলোঁ। আৰু তেতিয়া মই বুজি উঠিছিলোঁ যে বিভিন্ন গাঁও বস্তি অঞ্চলত বসবাস কৰা বিশেষকৈ যিসকল দৰিদ্ৰ লোকসকল আছে, নিকেট যিসকল আছে, চৰকাৰসকলে তেওঁলোকক কিন্তু কেতিয়াও চোৱা নাই। আৰু তেনেকৈ মোৰ এই যোৱা কেইদিনত মনত পৰিল যে যিহেতুকে মই বৰ্তমান কংগ্ৰেছ দলত আছোঁ আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যিহেতু মই সভাপতি, গতিকে মই সদায় ৰাইজক সেৱা কৰা মানসিকতা মই লৈ আগবাঢ়িছোঁ। আৰু তেনেস্থলতে আজি মই আমাৰ কংগ্ৰেছ দলৰ আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতাসকল আছে, জিলা পৰ্যায়ৰ শীৰ্ষ নেতাসকল আছে, সকলোকে লৈ আমাৰ ব্লক মণ্ডল পৰ্যায়ৰ বুথ পৰ্যায়ৰ লোকসকলক লৈ আজি সকলোৱে মোক সহযোগিতা কৰিছে। আৰু মোৰ একক প্ৰচেষ্টা বুলিয়ে নহয়, আজি সকলোৱে আমি দলীয় হিচাপে আজি ওলাইছোঁ। আৰু যিসকল দিব্যাংগ লোকসকল আছে, যিসকল বৃদ্ধ লোকসকল আছে, আমি তেওঁলোকক একো দিব নোৱাৰিলেও যিহেতু আমাৰ চৰকাৰ নাই, গতিকে মোৰ নিজৰ এটা চিন্তা চৰ্চা আহিল। আৰু মই ভাবিলোঁ যে সেইসকল লোকসকলক, যিসকল বিচনাত পৰি আছে, একো কৰিব পৰা নাই, যিসকল ল'ৰা ছোৱালী মাক বাপেকে চোৱা নাই, তেনে বৃদ্ধ লোকসকলক, দিব্যাংগ লোকসকলক মই আজি একো দিব নোৱাৰিলোঁ, কিন্তু গৰম কাপোৰ, গৰম এই যি আমাৰ কম্বল আমি দিবলৈ আজি আগবাঢ়িছিলোঁ। আৰু প্ৰায় আজি টেঙাপানীৰ 2টা ৱাৰ্ড, আমাৰ 5 নম্বৰ 4 নম্বৰ যিটো ৰাজগড় চাহ বাগিচাত পৰে, আৰু আমাৰ লাংকাচি পঞ্চায়তৰ প্ৰায় 10টা ৱাৰ্ডতে আজি আমি পৰিভ্ৰমণ কৰিছোঁ। আৰু বিভিন্ন গাঁও বস্তি লাইন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ লোকসকলক লগ কৰিছোঁ আৰু তেওঁলোকক আমি কম্বল বিতৰণ কৰিছোঁ। আৰু যিহেতুকে আমি দেখি পাইছোঁ চৰকাৰে তেওঁলোকক বৰ্তমান তেওঁলোকৰ ঘৰলৈ ঢুকি পোৱা নাই, তেওঁলোকৰ যি সমস্যা, তেওঁলোকক সেই সমস্যাক বুজি উঠিবৰ কাৰণে কিন্তু কেতিয়াও চিন্তা চৰ্চা নকৰিলে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰকাৰী কথা কৈ আছে, কিন্তু যিসকলে চৰকাৰী আঁচনি পাব লাগে সেইসকল চৰকাৰী আঁচনি পোৱা নাই। বিশেষকৈ মই বেছিকৈ ক'ব বিচৰা নাই, কিন্তু মই মূল কথাটো আহিব বিচাৰিছোঁ। যিহেতুকে যোৱা আপুনি দেখিছে যে পঞ্চায়ত নিৰ্বাচন প্ৰায় 1.5-2টা বছৰ পিছুৱাই দিলে। আৰু সেই 1.5-2টা বছৰ পিছুৱাই দিয়াৰ বিনিময়ত যিটো গ্ৰাম্য অঞ্চলত বসবাস কৰে, চাহ বাগিচা অঞ্চলত বসবাস কৰা যিসকল গাঁও পঞ্চায়তৰ অন্তৰ্গত বসবাস কৰে, তেওঁলোকে কিন্তু চৰকাৰী যিবিলাক সা সুবিধা পাবৰ কাৰণে কিন্তু তেওঁলোকে সক্ষম নহ'ল। আৰু বৰঞ্চ এইটো এটা সাংঘাতিক ধৰণৰ এটা কৰাপশ্যন বুলি ক'ব লাগিব, সাংঘাতিক ধৰণৰ বঞ্চিত হৈছে ৰাইজ। কাৰণ এই যি পঞ্চায়ত নিৰ্বাচন সেই সময়মতে যদি হিমন্ত বিশ্ব শৰ্মা পাতিবৰ কাৰণে যদি সাহস কৰা হ'লে, নিশ্চয় সেইসকল লোকক ওচৰত আমি হয়তো যাবলগীয়া নহ'লহেঁতেন। আমি কংগ্ৰেছ চৰকাৰ বৰ্তমান নাই, তথাপিও আমি চিন্তা চৰ্চা কৰি মানসিকতা লৈ যে ৰাইজক আমি সেৱা কৰিম। আৰু আমি সদায় চৰকাৰত থাকোঁ নাথাকোঁ বেলেগ কথা, আমি সদায় ৰাইজৰ ওচৰত আছোঁ আৰু থাকিম। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।